কিবা এটা ক ভাল আছে বিয়া আছে হেল্ল' গাইজ ৱেলকাম টু মাই মিনি ব্লগ চ' গাইজ মই গৈ আছোঁ আমাৰ কম্পিউটাৰ দোকান আমাৰ ঘৰৰ পৰা মানে ৰুমৰ পৰা অলপমান দূৰ আছে তাৰ কাৰণে খোজকাঢ়ি গৈ আছোঁ ৰখিবা আকৌ কিয় গৈছোঁ সেইটো জানি লওক তাৰ মানে মই গৈ আছোঁ স্কলাৰশ্বিপটো চেক কৰিবৰ কাৰণে যে স্কলাৰশ্বিপটো ভেৰিফাই হ'ল নে নাই চ' ব'লা এইখন কাৰ ঘৰ হয় চিনি পায়নে নাই আপোনালোকে জনাবচোন কমেণ্ট কৰি আৰু খোজকাঢ়ি গ'লে স্বাস্থ্যটো ভাল থাকে শৰীৰো ভাল থাকে হয় নাই আৰু মই অলপমান শকত হৈ গৈছোঁ মানে তো তাৰ কাৰণে অলপ স্বাস্থ্য ভাল থাকিব তাৰ কাৰণে খোজকাঢ়ি গৈ আছোঁ আমাৰ ৰুমৰ পৰা অলপমান দূৰ আছে তো গৈ আছোঁ আচ্ছা কোন কোন স্কলাৰশ্বিপ কৰিছে কোৱাচোন স্কলাৰশ্বিপ মানে NSP যিসকল 5th ছেমিষ্টাৰত আছে বা অন্যকে বা এনেকৈ আমাৰ পঢ়ি থকা হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট আছে তেওঁলোকক মই ক'ব বিচাৰি আছোঁ যে কোন কোন মানে NSP আপোনাৰ কৰিছে আৰু কোনে কোনে স্কলাৰশ্বিপটো কৰিছে আৰু কি কি অসুবিধা হৈছে নেকি তাৰ বিষয়ে কাৰণ মোৰ মানে অসুবিধা হৈছে তাৰ কাৰণে গৈ আছোঁ তো সম্পূৰ্ণ ভিডিঅ'টো চাওক কি হৈছে তাত গৈ কিনে আমি ধুনীয়াকৈ তাৎপৰ্য কৰি আমি দেখাম কি হৈছে চ' পালোঁ এতিয়া চাওঁ কি হৈছে চ' গাইজ আমি আহিলোঁ মানে আমি নহয় মই আহিলোঁ যে স্কলাৰশ্বিপৰ কি অসুবিধা হৈছে কি ইছ্যু হৈছে তাৰ কথাটো আমি ভালকৈ জানিম ইয়াতে আমাৰ দাদাই জনাব হয়নে আমাৰ দাদাই জনাব কি হৈছে প্ৰব্লেমটো তাৰপিছত আপোনালোকক ক'ম কি হৈছে প্ৰব্লেমটো চ' আজিলৈ মানে এতিয়ালৈ থাকক চাই থাকক A few moments later. প্ৰব্লেমটো চাই আছে চাগে কি হৈছে মানে যিখন মই ফটো দিছোঁ সেই ফটোটো একচেপ্ট কৰা নাই মানে ইয়াৰ এই প্ৰব্লেমটো হৈছে যে চ' গাইজ চালে চাগে এতিয়া ইয়াৰ সমস্যাটো এতিয়ালৈকে ওলোৱা নাই আৰু কি অসুবিধা হৈছে ধুনীয়াকৈ এতিয়া চাব চাম আৰু কেইদিনমান কণ্টিনিউ কৰাৰ পিছতে হ'ব চ' আপোনালোকৰো যদি বা হৈছে অলপমান ধৈৰ্য ধৰক যদি বা হ'ব তো ঠিক নহয়তো কি ক'ম আৰু চ' আজিলৈ ইমানে থাকক আকৌ লগ পাম মোৰ নেক্সট এটা ভিডিঅ'ত বাই